নমস্কাৰ বন্ধুই, আজি আপোনালোকক লৈ আহিছোঁ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ জন্ম স্থান পবিত্ৰ এয়া বৰদোৱা ধামলৈ আমি আহি পালোহি, উপস্থিত হলোহি। এয়া সুজন্যা আছে মোৰ লগত আৰু আপোনালোককো লগতে আদৰণি জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত আমি আপোনালোকক সকলোকে লৈ আহিছোঁ। চাওক, অসমৰে নহয়, অসমৰ বাহিৰৰো বহু ভক্তপ্ৰাণ ৰাইজ আজি আহি বৰদোৱাৰ এই পবিত্ৰ ভূমিত পদধূলা দিছেহি। আমি চাওক এইফালে দেখুৱাইছোঁ, অকল ময়ে অহা নাই, আমাৰ বোকাখাটৰ পৰা বহু কেইগৰাকী আই সমস্ত বাপ সমস্ত আহি উপস্থিত হৈছেহি আৰু মোৰ মা আৰু সুজন্যা আহিছে। গতিকে আজি এটা ভাল দিন এইটো কাৰণেই কৈছোঁ, মোৰ বাবা দেউতাৰ জন্মদিন, লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰো জন্মদিন, মামাজীৰ জন্মদিন আজি। হেপী বাৰ্থডে বুলি মামাজীক কৈ দিছোঁ, কৈ দিয়া। হেপী বাৰ্থডে মামাজী। আৰু হেপী বাৰ্থডে ককা। হেপী বাৰ্থডে ককা দি মই ক'লেই সুজনাৰ ককাৰ মানে আজি জন্মদিন, মোৰ দেউতাৰ জন্মদিন। আৰু সেই দিনটোতে আমি আপোনালোকক লৈ আহিছোঁ এয়া বৰদোৱা ধামলৈ। আমি সোমাই যাম আৰু ভিতৰলৈ, কিন্তু আৰম্ভণিতে আমি পৰিৱেশটো দেখুৱাইছোঁ, ভিতৰৰ পৰিৱেশো আপোনালোকক অলপকৈ দেখুৱাম। এইসকল ভকত বৈষ্ণৱ দূৰ দূৰণিৰ পৰা আহি ইয়াতে সিদ্ধেন্ন ৰন্ধাৰ ব্যৱস্থা কৰি লৈছে আৰু বহুলোকে এইফালে ৰান্ধিছে। চাহ জলপান নিজে লৈ অহাখিনিয়ে ইয়াত ব্যৱস্থা কৰিছে। চাওক এইফালে খুৰাদেউ পৰা অকণ সুধি, খুৰাদেউ কোন জেগা আপোনালোক? আমি হাৱাজানৰ লখিমপুৰ হাৱাজানৰ। কৃষ্ণ, শোণিতপুৰ পৰে আপোনালোকৰ ন? চাওক এয়া কিমানজন আহিছে ভকত বৈষ্ণৱ? 44 গৰাকী ভকত বৈষ্ণৱ আহিছে আজি বৰদোৱা ধামলৈ। ইয়াতে নিৰামিষ আহাৰ নিজে ৰান্ধি খাব পৰা ব্যৱস্থা আছে, কৰি লৈছে নিজে। চাওক এয়া এনেদৰে খাবলৈ আৰম্ভ কৰিছে। আমি গৈ আছোঁ, মানে বিশাল 165 বিঘা ভূমি আগুৰি এই যি নতুন প্ৰকল্প ইয়াত স্থাপন কৰিলে ৰাইজৰ বাবে, আমি সেই পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাম। লাহে লাহে আমি ভিতৰলৈ গৈ আছোঁ। যিসকলে লাইভত আহিছে সকলোৱে লাইক এটা শ্বেয়াৰ এটা কৰিব। গুৰুজনাৰ এই পবিত্ৰ জন্মস্থান আমি আহি উপস্থিত হৈছোঁহি। আজি আমাৰে ভাগ্য, আপোনালোকৰো ভাগ্য বুলি ধৰক দেখুৱাইছোঁ। আৰু প্ৰতিগৰাকীৰে মংগল কামনা আমি কৰিছোঁ। এখোজ দুখোজকৈ আহি আছোঁ। এইফালে হয়নে নহয় ৰ'বা, হাইয়া আমি বহুত দূৰ আছে। লাইভত কিমান দূৰলৈকে নিব পাৰোঁ আপোনালোকক নিম। ডাঙৰ ঢোল আছে। অঁ, আমি গৈ আছোঁ। এইফালে জিৰণি ঘৰ আছে, আই খেৰসুঁতি সাংস্কৃতিক মঞ্চ আছে। এয়া আই খেৰসুঁতিৰ সাংস্কৃতিক মঞ্চ এইফালে আছে। আৰু এইফালে চাওক ভকত বৈষ্ণৱ কিমান আহিছে, হাজাৰ লক্ষ ভকত বৈষ্ণৱ আছে। সুন্দৰকৈ ইয়াত পুখুৰী আছে, এইফালেও জিৰণি ঘৰ আছে। ৰ'বা আমাৰ কোন আহিছে দেখুৱাব লাগিব বাৰু। এইফালে ইয়াতে নিজে নিজৰ নিৰামিষ আহাৰ ইয়াত ৰন্ধন প্ৰকৰণ হৈ আছে। যিসকলে লাইভত আহিছে ধন্যবাদ জনাইছোঁ, জিতু বড়িক ধন্যবাদ জনাইছোঁ। আৰু এইফালে চাওক এয়া সুবিশাল এয়া পুখুৰীৰ পাৰত জলসম্পদৰ ইয়াত আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এতিয়া আকাশী গংগাৰ আধ্যাত্মিক মহত্ব ইয়াত আছে। আমি অকণমানকৈ দেখুৱাইছোঁ। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ। এয়া চাওক মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ গুৰুৰ নাতি পুৰুষোত্তম ঠাকুৰৰ থান বৰ্ণনাৰ গীত। এয়া আমি এইফালে আপোনাৰ যাম, নাযাবা কাষলৈ নাযায়। এইফালে পুখুৰীৰ কাষতে এনেধৰণে সকলো ভকত বৈষ্ণৱে খোৱাৰ ব্যৱস্থা কৰি লৈছে। আমি বাৰু খোৱাৰ ব্যৱস্থা এতিয়া নকৰোঁ। আমি ইয়াৰ পৰা অকণমান দেখুৱাইহে দিছোঁ জুম কৰি, তালৈ আমি যাব লাগিব ইমান দূৰ। চাওক 165 বিঘা সামৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি পবিত্ৰ এই স্থান বৰদোৱা এক সুন্দৰ ৰূপ ইয়াত দিলে বৰ্তমানৰ চৰকাৰখনে। কিছুদিনৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিছে, ৰাইজৰ বাবে মুকলি কৰি দিছে। আজিৰ পৰাহে আচলতে ৰাইজৰ বাবে মুকলি কৰি দিছে বুলি গম পাইছোঁ। গতিকে আমি লাহে লাহে আপোনালোকক ভিতৰলৈ লৈ যাম। ভাল লগা এটা পৰিৱেশ নিশ্চয় আপোনালোকে অনুভৱ কৰিছে। চাই থকা সকলোকো আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি লাইভটো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবচোন, নেটৱৰ্ক ঠিকে আছেনে নাই, সেই সকলোবোৰ আপোনালোকে ইয়াতে কমেণ্ট কৰিব। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এয়া ৰ'বা অহাই নাই নহয় সুজন্যা।
ভাল লাগিছে নাই ভাল লাগিছে অঁ ৰ'বা আমি মানে আগবাঢ়ি যোৱা নাই কেলে ক'ত গ'ল হা এইফালে দিয়ে যাব কোনফালে আছা এতিয়া অঁ ৰ'ব আমাৰ মা আহি পোৱা নাই খুৰী আহি পোৱাহি নাই সেইকাৰণে অকণমান ৰৈ দিছোঁ সুজনাই কৈছে বোলে আইতা আহি লওক তেতিয়াহে যাম আমি লাইভতে আছোঁ আপোনালোকক দেখুৱাই আছোঁ আমি এখন মানে আজি ভাড়া কৰি আহিছোঁ চব হেৰাই কেলৈ যাম আকৌ সুজনাই কৈছে হেৰাই গ'লে কি হ'ব ৰ'ব এইফালে চব কিমান ভকত বৈষ্ণৱ আছে এইয়া অসমৰ ইমূৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীৰ ৰাইজ ভকত বৈষ্ণৱ আহিছে চব এইফালে যিসকল পুৱা ভাগতে আহিলে তেখেতসকলে নামঘৰৰ পৰা আহি ইয়াতে খোৱাৰ ব্যৱস্থা নিজে নিজে কৰি লৈছে আমি মূল যি একদম মণ্ডপ নহয় যি আকৰ্ষণীয় স্থান আছে তালৈ আমি লৈ যাম ইয়াৰ পৰা দেখাই পোৱা যায় এই পবিত্ৰ বাদ্য এয়া দেৱবাদ্য ইয়াৰ পৰা দেখা পোৱা যায় চব কিমান ডাঙৰ সেয়া দেৱবাদ্য খোল আমি অকণমান জুম কৰি দেখুৱাইছোঁ ভালকৈ ধৰিব পৰা নাই সেয়া এই দূৰত আছে এইয়া আমি তালৈ পাবগৈ লাগিব গতিকে ইয়াৰ পৰা আমি লাইভত গৈ আছোঁ অলপ অলপকৈ ৰ'ব অঁ বাইদেউ নামঘৰ ফালে কোনফালে যায় আগলৈ আছে ন অঁ ৰ'ব আমি যি প্ৰকল্প আছে সেই প্ৰকল্পলৈ অকণমান যাব লাগিব সুজন্যাই কৈছে নহয় বুলি কিন্তু মইহে খৰখেদাকৈ আহি গৈছিলোঁ ৰ'ব কিমান ভকত বৈষ্ণৱ আহিছে চাওক আমি নামঘৰত প্ৰথমে শৰাই ভাগ আগবঢ়াই আমি সেই প্ৰকল্পৰ ফালে আমি আপোনালোককো লৈ যাম মই 1996 চনতে আহিছিলোঁ অৱশ্যে সেই তেতিয়াৰ পৰিৱেশ আজি নাই বৰ সুন্দৰকৈ ইফালে নিৰ্মাণ কৰিলে আমি দেখুৱাই থাকিম অলপ অলপকৈ ৰ'ব আমি এই লাইভটো সামৰি দিওঁ আমি পুনৰ সেইডোখৰ পৰা আৰম্ভ কৰিম ৰ'বচোন এইখিলৈকে আহি লওঁ নামঘৰ ভাগ দেখুৱাই লওঁ তাৰপিছত পুনৰ আমি লাইভত আহিম এইখিতে হয় ইয়াৰ নামঘৰ ভাগ মূল নামঘৰ ভাগ আহি পাই গৈছে এই এইফালে হয় নাই কি কৰিছে ধৰক এক ছেকেণ্ড আমি মূল নামঘৰ ভাগলৈ আহি আছোঁ গৈ আছোঁ আৰু সুজন্যাই অকণমান এই লাইভত আছে তাই দেখুৱাই আছে সুজন্যাই লাইভত আৰু মই ইউটিউব চেনেলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ ইয়াত সুন্দৰ নামঘৰ ভাগ লৈ যাম ভিতৰলৈ আপোনালোকক লৈ যাম গতিকে চাই থাকক যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি এয়া নামঘৰ ভাগলৈ গৈ আছোঁ তাৰ পাছতে বৰ্তমান যি নিৰ্মাণ সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে সেই ভাগলৈ আমি লৈ যাম কিন্তু এয়া পবিত্ৰ যি নামঘৰ ভাগ এই নামঘৰ ভাগলৈ আমি গৈ আছোঁ এইফালে নেকি অঁ খুৰাদেউ নামঘৰ এইফালে নি এইফালে আমি জোতা চেণ্ডেল ইয়াতে খুলি যাব লাগিব আমি বাৰু গাড়ীতে জোতা চেণ্ডেল খুলিয়ে আহি আছোঁ কৃষ্ণ কৃষ্ণ আপোনালোকে য'ৰ পৰাই চাই আছে তাৰ পৰাই সেৱা এটা জনাব আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব আমি গৈ আছোঁ যাওক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এইসকল ভকত বৈষ্ণৱ আহিছে এয়া নাটঘৰ এইফালে শৰাই দিয়ে এইফালে নেকি অঁ সেয়া আইতা কোনফালে যাওঁ গ'ল দেখিলোঁ চব কিমান ভকত বৈষ্ণৱ আই সমস্ত কৃষ্ণ গুৰুজনা আমি এই নামঘৰৰ পবিত্ৰ মজিয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ এয়া বৰদোৱা থান এতিয়াহে মোৰ অকণমান চিনাকি লাগিছে ঠাইডোখৰ এইয়া নমস্কাৰ এয়া ৰুমা বাই নহয় বাৰু মোৰ একে এতিয়া দেখিছে নাই জেঠাইক দেখিছে নাই
দেখিলে ঠিক আছে আমি ভিতৰলৈ লৈ গৈছোঁ এইয়া নমস্কাৰ 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 আমি ইয়াৰ পৰাই অলপকৈ আপোনালোকক দেখুৱাইছোঁ চাওক কিমান ভকত বৈষ্ণৱ আছে এইফালে আমি আৰু অকণমান আপোনালোকক লৈ যাম আহা সুজন্য আহা কৃষ্ণ আমি নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াৰ পৰাই আমি সেৱা জনাইছোঁ সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিছোঁ চবে এয়া আৰু এতিয়া আসন ভাগ আছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ এয়া বৰদোৱা পবিত্ৰ ভূমি বহু ভক্তপ্ৰাণ ৰাইজ আজি আহি উপস্থিত হৈছে গুৰুজনাৰ চৰণত আশীৰ্বাদ লৈছে ইয়াতে শৰাই আৰু চাকি বন্তি ইয়াতে জ্বলাই আমি অকণমান ইফালে গৈ আহোঁ ব'লা বোলা আইতাহঁতি কোনফালে সোমাই কোনফালে যায় কৃষ্ণ হা বোলা এইফালে যাওঁ এইফালে আছিলোঁ যিসকলে চাই আছে সেইসকলকো আমি ধন্যবাদ জনাইছোঁ বাহিৰত এনেকৈ চাকি বন্তি জ্বলাব পাৰি এইফালে আছে কিমান ভকত বৈষ্ণৱ আছে বোলা আৰু অকণমান আগলৈ যাওঁ আমি ভকতসকলক দেখুৱাওঁ আহিছোঁ যেতিয়া আপোনালোকৰ এইফালে প্ৰসাদ ঘৰ আছে কৃষ্ণ এয়া ভকত বৈষ্ণৱে দ্বিতীয় বৈকুণ্ঠ বুলি ক'ব পাৰি ইয়াক চাওক ভকতসকলে এয়া হৰিনাম লৈছে এইফালেও আছে চাওক কৃষ্ণ প্ৰভু আমি ভকত বৈষ্ণৱক অকণমানকৈ দেখুৱাই দিওঁ এইডোখৰৰ পৰাই ইয়াৰ পৰা এইফালেও ভকত বৈষ্ণৱে নাম লৈছে চাওক এইফালে আছে আৰু এয়া চাওক এয়া কৃষ্ণ অলপকৈ আজিৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক কিমান ভকত বৈষ্ণৱ আছে আহা আমি এই লাইভটোৰ পৰা বিদায় লৈছোঁ পুনৰ আমি লাইভত আহিম আমি মানে যোগাযোগ বিচ্ছিন্ন হৈ গৈছোঁ বাকী মানুহখিনিৰ লগত পুনৰ